আজি কিছু সময়ৰ আগত গুৱাহাটী ইউনিভাৰ্চিটিয়ে FYUGP BSc ফাৰ্ষ্ট সেমিষ্টাৰ 2025 এক্সামিনেশ্যনৰ ৰেজাল্টটো যেহেতু আউট হৈছে তো তোমালোকে ৰেজাল্টটো ডিক্লেয়াৰ কৰিছে আৰু লগতে ডিক্লেয়াৰ কৰিছে ৰেজাল্ট যে BA থাৰ্ড সেমিষ্টাৰৰ যেটো ৰেজাল্ট আছে ৰেজাল্টটো ডিক্লেয়াৰ কৰিছে তো তোমালোকে সেই ৰেজাল্ট বা গ্ৰেড শিটটো মাৰ্কশিটটো কেনেদৰে ডাউনলোড কৰিবা তোমালোকে নিজৰ মোবাইলৰ যোগেদি সম্পূৰ্ণ প্ৰচেছটো আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকে দেখুৱাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকা তো আহা ভিডিঅ'টো অতি সোনকালে আৰম্ভ কৰো তো প্ৰথমত কি কৰিবা তোমালোকে নিজৰ মোবাইলত ক্ৰোম বা গুগল ব্ৰাউজাৰ যাবা যাই হানা তোমালোকে সাৰ্চ কৰিবা guwahati.samar.edu.in এইটো তোমালোকে সাৰ্চ কৰিবা নহলে এই লিংকটো এইখন ভিডিঅ'ত মই তোমালোকক ডিসক্রিপশনত লিংকটো দি দিম তো তাৰ পৰা তোমালোকে যাব পাৰা এইটো সাৰ্চ কৰিবা তো সাৰ্চ কৰাৰ পিছত তোমালোকৰ আগত এনেদৰে ওয়েবসাইট আহিব তেনেদৰে অহাৰ পাছত যে তোমালোকে দেখিলো ষ্টুডেন্ট সাইন ইন ষ্টুডেন্ট পোৰ্টেল তো ষ্টুডেন্ট সাইন ইন ষ্টুডেন্ট যেটো পোৰ্টেল আছে তো তাত ক্লিক কৰিবা তো তোমালোকৰ ষ্টুডেন্ট সাইন ইন ষ্টুডেন্ট পোৰ্টেল ক্লিক কৰিবা তো এইটো আছিল তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি সামাৰ পোৰ্টেলৰ অফিচিয়েল ওয়েবসাইট তো এইটো অহাৰ পাছত তোমালোকে কি কৰিবা এইটো তোমালোকে নিজে নিজে ক্লিক কৰি লবা ক্লিক কৰাৰ পাছত তোমালোকৰ আগত এনেদৰে আহিব এনেদৰে আহিলে তোমালোক দেখিবলৈ পাবা গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেন্ট সাইন ইন এনৰলমেন্ট নাম্বাৰ তোমালোকৰ ষ্টুডেন্ট সাইন ইন তোমালোকে এইটো সাইন ইন কৰোতে তোমালোকৰ নিজৰ যেটো এনৰলমেন্ট নাম্বাৰ আছিল আৰু তোমালোকৰ পাসওয়াৰ্ড তো তোমালোকে এনৰলমেন্ট নাম্বাৰ অথবা তোমালোকৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছিল হেতু দিব লাগিব তো এনৰলমেন্ট নাম্বাৰ আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰটো একেই হয় তোমালোকে এনৰলমেন্ট নাম্বাৰ দিবা আৰু নিজৰ যে পাসওয়াৰ্ড আছে পাসওয়াৰ্ডটো দিয়াৰ পিছত তোমালোকে দেখিবলৈ পাবা লগইন অপচন তো লগইন অপচন যেটো আছে তো তাত ক্লিক কৰিবা তো লগইনটো তোমালোকে এনেদৰে কৰিবা তো লগইন অপচন ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস কৰিবা এনেদৰে ইন্টাৰফেস কৰাৰ পাছত যে তোমালোকে ইয়াৰ পৰা তোমালোকে কেনেদৰে তোমালোকৰ যেটো নিজৰ সেমিষ্টাৰৰ গ্ৰেড শিট বা ৰেজাল্ট আছিল হেইটো কেনেদৰে চাবা তেনেদৰে অহাৰ পাছত যে তোমালোকৰ যিসকল ছাত্ৰী মোবাইলৰ পৰা কৰি আছে তেওঁলোকৰ লেফট সাইডত তিনিটা ডট পাবা তো লেফট সাইডত তিনিটা ডট ক্লিক কৰিবা তিনিটা ডট ক্লিক কৰি তোমালোকৰ ড্যাশবোৰ্ডটো এনেদৰে খোল খাব তো ড্যাশবোৰ্ডটো খোল খোৱাৰ পাছত তোমালোকে দেখিবলৈ পাবা ষ্টুডেন্ট তো ষ্টুডেন্টৰ তোমালোকৰ তাৰ পিছতে দেখিবলৈ পাবা এক্সামিনেশ্যন তো এক্সামিনেশ্যনৰ শেষৰ ফালে তোমালোকৰ যেটো 2 নম্বৰ আছে শেষৰ ফালৰ পৰা যেটো গ্ৰেড কাৰ্ড বা ৰেজাল্ট বুলি দিয়া আছে তো তোমালোকৰ এইটো আছিল গ্ৰেড কাৰ্ড বা ৰেজাল্ট তো ইয়াৰ পৰা যেহেতু তোমালোকৰ চোৱা হয় FYUGP যিবিলাক সেমিষ্টাৰৰ গ্ৰেড কাৰ্ড বা ৰেজাল্ট আছিল তো সম্পূৰ্ণ ইয়াৰ পৰাই দেখা হয় তো তোমালোকে গ্ৰেড কাৰ্ড বা যেটো ৰেজাল্ট আছে তাত ক্লিক কৰিবা তো তাত ক্লিক কৰিলে তোমালোকৰ যিবিলাক ৰেজাল্ট আছিল তো ৰেজাল্ট বিলাক তোমালোকে শো কৰিব তো তোমালোকে ৰেজাল্ট কোনটো হয় এনেদৰে আহিব এনেদৰে অহাৰ পাছত তোমালোকে প্ৰগ্ৰামটো দেখিবলৈ পাবা যে তোমালোকে কোন প্ৰগ্ৰামত পৰা BA পৰা নে BSc পৰা নে BCom পৰা সেই প্ৰগ্ৰামটো আছে আৰু ইয়াত সিৰিয়াল নাম্বাৰ থাকিব আৰু তোমালোকে টিম টাইপ আৰু ইয়াৰ অফ এক্সাম তো তোমালোকে টিম আৰু টিম টাইপ যেটো আছিল এটো আছিল তোমালোকৰ সেমিষ্টাৰ তোমালোকে কোনখন সেমিষ্টাৰৰ কোনটো সেমিষ্টাৰ তোমালোকে এক্সাম চলে হেতু আহিছে আৰু তোমালোক ইয়াৰ অফ এক্সাম তো তোমালোকে কোন ইয়াৰত কোন সেমিষ্টাৰ এক্সাম দিছা হেতু থাকিব তো থকাৰ পাছত তোমালোকে দেখিবলৈ পাবা গ্ৰেড কাৰ্ড বা ৰেজাল্ট তো গ্ৰেড কাৰ্ড বা ৰেজাল্ট যেটো আছে তাত তোমালোকে ভিউ অপচন দেখিবলৈ আছে ভিউ অপচন মানিলে তোমালোকৰ গ্ৰেড কাৰ্ডটো ওলাব তো এনেদৰে আছে তো এনেদৰে অহাৰ পাছত যে তোমালোকৰ যেটো সেমিষ্টাৰৰ ৰেজাল্ট আছে তো ৰেজাল্টটো তোমালোকে বি অপচন যেটো আছে তো বি অপচনত ক্লিক কৰিবা যেতিয়া তোমালোকে বি অপচনত ক্লিক কৰিবা তো তোমালোকৰ নিজৰ যেটো গ্ৰেড কাৰ্ড বা মাৰ্কশিটটো আছে মাৰ্কশিটটো এনেদৰে খোল খাবা এনেদৰে খোল খোৱাৰ পাছত যে তোমালোকৰ মাৰ্কশিটটো কেনেদৰে হয় হেতু তোমালোকে বুজি লোৱা আছে তোমালোকৰ কিমান পইণ্ট CGP SGP কিমান তোমালোকৰ টোটাল ক্ৰেডিট সম্পূৰ্ণখিনি তোমালোকে এতিয়া তোমালোকে চাই লোৱা তো এনেদৰে অহাৰ পাছত তোমালোকে দেখিলা প্ৰগ্ৰাম BSc of Arts যেহেতু মই যি ষ্টুডেন্টে আইডিটো লগইন কৰিছে তেওঁ যেহেতু BA থাৰ্ড সেমিষ্টাৰ পঢ়ে তো তেওঁলোকৰ যেহেতু এইটো আছিল তো এনেদৰে থাকিব তোমালোকৰ নিজৰ যেটো প্ৰগ্ৰামটো দেখিবলৈ পাবা আৰু তোমালোকৰ সিৰিয়াল নাম্বাৰ কোৰ্স কোড আৰু সাবজেক্ট তোমালোকে সাবজেক্ট বিলাক আছে কোৰ্স টাইপ থাকিব তোমালোকৰ মেজৰ মাইনৰ আৰু কমন পেপাৰ MDC আৰু BSc বিলাক থাকিব আৰু PG আছে LJ লেটাৰ গ্ৰেড GPA গ্ৰেড পইণ্ট CP আছে তোমালোকে সম্পূৰ্ণ এইবিলাক চাই লবা তো তোমালোকৰ তাৰ তলত দেখিবলৈ পাবা টোটাল ক্ৰেডিট তো তোমালোকৰ যেহেতু গুৱাহাটী ইউনিভাৰ্চিটি প্ৰতিটো সেমিষ্টাৰত 20 ক্ৰেডিট পঢ়িব লাগে তো তোমালোক সকলো ইয়াত টোটাল কিমান থাকিব 20 ক্ৰেডিট থাকিব আৰু টোটাল ক্ৰেডিট পইণ্ট তো তোমালোকৰ টোটাল ক্ৰেডিট পইণ্ট সেমিষ্টাৰৰ টোটাল ক্ৰেডিট পইণ্ট কিমান পাইছা হেতু থাকিব আৰু তোমালোকৰ SGPA আৰু তোমালোকৰ CGPA আৰু ৰেজাল্ট তো তোমালোকৰ ৰেজাল্টটো দেখাব তো যিসকলৰ ৰেজাল্ট পাস কৰিছা তো তোমালোকৰ নিজৰ যেটো ৰেজাল্টটো দেখাব আৰু তোমালোকে চাই লোৱা যে SGPA মানে আৰু তোমালোকৰ CGPA এইটো কি তো এইটো তোমালোকৰ
और खूब गुरुत्वपूर्ण है एटो तो तुम्हालोकर एसजीपीर फुल फर्म हल सेमिस्टार ग्रेड पॉइंट एभारेज और सीजीपीए एटो कि हल एटो हल कम्युनिटिव ग्रेड पॉइंट एभारेज तो तुम्हालोकर जिटो एसजीपी আছে एटो आसल सेमिस्टार पॉइंट तो तुम्हालोकर प्रतिটো सेमिस्टार पॉइंट एटोই হয় তোমালোকৰ আর ফার্স্ট সেমিস্টার বা সেকেন্ড সেমিস্টার কিমান পাইছা তো এইটোহে তোমালোকে ধৰিব তোমালোকৰ এইটো আছিল কি সেমিস্টার আৰু তোমালোকৰ যেটো সিজিপি আছিল এইটো আছিল কমিউনিটিভ গ্ৰেড পইণ্ট এভাৰেজ এইটো আছিল যে তোমাৰ সকলো সেমিস্টার মিলাই পোৱা মুঠ গড়ৰ ফলাফল তো সকলো সেমিস্টার যেতিয়া তোমালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিবা তেতিয়া যেটো তোমালোকৰ এই পইণ্ট থাকিব সেইটোহে তোমালোকৰ এইটো ধৰা হ'ব যে তোমালোকৰ সিজিপি কিমান হয় সেইটো তোমালোকৰ হে তোমালোকৰ যেতিয়া তোমালোকে গ্ৰেজুৱেচন কমপ্লিট কৰে সেইটো ধৰা হ'ব আৰু তোমালোকে সেমিস্টাৰৰ যেটো পইণ্ট তো সেমিস্টাৰ পইণ্ট এইটো হয় যে সিএসজিপি হল এইটো হল সেমিস্টাৰৰ পইণ্ট আৰু এইটো আছিল কি মুঠ সেমিস্টাৰৰ যেতিয়া তোমালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিবা তেতিয়া যি তোমালোকে পইণ্ট পাইছা সেইটোহে তোমালোকৰ কি গ্ৰেজুৱেচনৰ তোমালোকৰ পইণ্ট তো এইটোৱে আছিল তোমালোকৰ এসজিপি আৰু সিজিপি পাৰ্থক্য তো তোমালোকে যেটো সম্পূৰ্ণখিনি ইয়াত আৰু তোমালোকে ইয়াত তলত দিয়াই আছে যে তোমালোকৰ পিজি মানে কি পেপাৰ ক্ৰেডিট যেহেতু এইটো পিজি মানে কি এই পেপাৰ ক্ৰেডিট কিমান যেহেতু মেজৰ মাইনৰ পেপাৰ 4 ক্ৰেডিট থাকে আৰু তোমালোকৰ কমন পেপাৰ এসএসসি এইবিলাক যিমান ক্ৰেডিট হয় এইটো দিয়া আছে তাৰপিছত এল জি লেটাৰ গ্ৰেড জিপি গ্ৰেড পইণ্ট সিপি দিয়া আছে গ্ৰেড পইণ্ট তো তোমালোকৰ ষ্টাৰ মাৰ্ক দিয়া আছে তো এইবিলাক আছে আৰু তলত তোমালোকে যাবা সম্পূৰ্ণ তোমালোকে কিনেদৰে তোমালোকে এইটো মাল্টিপ্লাই কৰিব লাগে তাত সম্পূৰ্ণ ডিটেইলছ তো তোমালোকে দিয়া আছে তোমালোকে এইখিনি চাই ল'বা তো এইটোই আছিল তোমালোকৰ যেটো গুৱাহাটী ইউনিভাৰ্সিটিৰ যিবিলাক সামাৰ পৰ্টেলৰ রেজাল্ট যিবিলাক আছে তো রেজাল্ট এনেদৰে চোৱা হয় তো ভিডিওটো ইমানে আছিল আৰু তোমালোকৰ বন্ধু বান্ধৱৰ লগত বেছি বেছি শ্বেয়াৰ কৰি দিয়া